আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে সমূহ অসমবাসী ৰাইজক হোলীৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু লগতে আপোনালোককো হোলীৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি আমাৰ প্ৰেছ মিটৰ উদ্দেশ্য এইটোৱে যে আমাৰ এইবেলি জেংৰেংপাৰা দৌল মহোৎসৱে 100 বৰ্ষ গঢ়িলে। এই 100 বৰ্ষ উপলক্ষে আমি আগন্তুক 14 মাৰ্চৰ পৰা 17 মাৰ্চলৈকে বহুতো কাৰ্যসূচী হাতত লৈছোঁ আৰু তাৰে ভিতৰত আমাৰ কিছুমান অন্যতম কাৰ্যসূচী হ'ল কি, এইবেলি আমি শোভাযাত্ৰা সমন্বয় শোভাযাত্ৰা কৰিম আৰু এই সমন্বয় শোভাযাত্ৰাত আমাৰ অসমৰ মাননীয় কেবিনেট মন্ত্ৰী শ্ৰীযুত ৰঞ্জিত দাস ডাঙৰীয়া আহিব আৰু আমি তাৰ পিছতে আবেলি আমাৰ থাকিব সত্যেন্দ্ৰ বৰ্মন সোঁৱৰণী কুইজ প্ৰতিযোগিতা। যিহেতু আমাৰ এই অঞ্চলৰ শৈক্ষিক দিশটো অলপ পিছ পৰি আছে, আমি শৈক্ষিকটোৰ দিশ যাতে উন্নত হয় আৰু সমূহ ছাত্ৰ ছাত্ৰী যাতে আহি ইয়াত মানে কিবা এটা জ্ঞান আহৰণ কৰিব পাৰে, সেইকাৰণে আমি সত্যেন্দ্ৰ বৰ্মন সোঁৱৰণী কুইজ প্ৰতিযোগিতা পাতিছোঁ। আমি আশা কৰোঁ এই কুইজ প্ৰতিযোগিতাত আমাৰ অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলে আহি অংশগ্ৰহণ কৰে যেন। আৰু তাৰপিছতে আমাৰ 15 মাৰ্চত থাকিব